2026 চনত মেট্ৰিক পৰীক্ষাত বহিব হিমন্ত বিশ্ব শৰ্মা। এতিয়া টেষ্ট পৰীক্ষা দিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে এটা টেষ্ট পৰীক্ষা হয় না নহয়, বাছনি হয় না নহয়। এই ইলেকশ্যনটো মোৰ কাৰণে বাছনি পৰীক্ষা। টেষ্ট পৰীক্ষা পাছ কৰিলেই ভালকৈ দিব পাৰিব মেট্ৰিক পৰীক্ষা। বাছনিত পাছ কৰিলেহে মেট্ৰিক দিব পাৰিম। 2026 চনত মেট্ৰিক পৰীক্ষা দিবলৈ আশীৰ্বাদ বিচাৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। গতিকে আপোনালোকে যদি এই ইলেকশ্যনত বিজেপিক জিকাই দিয়ে, তাৰমানে মই টেষ্ট পাছ কৰিলোঁ, তেতিয়া 26ত মেট্ৰিক দিব পাৰিম। এইবাৰ পঞ্চায়ত নিৰ্বাচনক টেষ্ট পৰীক্ষাৰ লগত তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ যদি পঞ্চায়তত বিজেপি জয়ী হয় তেনেহ'লে মই টেষ্ট পৰীক্ষাত পাছ কৰিম। আপোনালোকে যদি এই ইলেকশ্যনত বিজেপিক জিকাই দিয়ে, তাৰমানে মই টেষ্ট পাছ কৰিলোঁ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আকৌ 2026ত মই বিধানসভা অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ বাবে সাজু হ'ম। এই ইলেকশ্যনত বিজেপিক জিকাই দিয়ে, তাৰমানে মই টেষ্ট পাছ কৰিলোঁ, তেতিয়া 26ত মেট্ৰিক দিব পাৰিম। ঠিক আছে। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ এতিয়া প্ৰচাৰ তুংগত উঠিছে। শাসক পক্ষৰ হৈ ভিন্ন ঠাইত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলাই গৈছে প্ৰচাৰ অভিযান। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলাই পঞ্চায়ত নিৰ্বাচনক টেষ্ট পৰীক্ষাৰ লগত তুলনা কৰিলে। ক'লে, এইবাৰ মই টেষ্ট পৰীক্ষাত বহিবলৈ ওলাইছোঁ। এই টেষ্ট পৰীক্ষাত যদিহে ৰিজাল্ট ভাল হয় অৰ্থাৎ জয়ী হয় বিজেপি, তেনেহ'লে মই 2026 চনত মেট্ৰিক পৰীক্ষাত বহিম। আৰু মেট্ৰিক পৰীক্ষাত বহি ভাল ৰিজাল্ট কৰিবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আৰু সেইবাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। এনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰকাৰ যেন 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰো এক আওপকীয়াকৈ আৰম্ভ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বৰ্তমান অসমখন যে এক প্ৰকাৰ শান্তিৰ অসম, সেই কথাও বুজাব চেষ্টা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ক'লে, এতিয়া অসমত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। যদি 1979 চনৰ পৰা আমি হিচাপ কৰোঁ, যোৱা 4 বছৰ আমাৰ অসমত সম্পূৰ্ণ শান্তি আজি বিৰাজ কৰিছে। 40 বছৰত কংগ্ৰেছে নকৰা কাম 4 বছৰত কৰিলোঁ। এতিয়া মাত্ৰ মেট্ৰিক পৰীক্ষাৰ বাবে আশীৰ্বাদ দিয়ক। এনেদৰে নিৰ্বাচনী প্ৰচাৰ সভা চলাই থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যক উদ্দেশ্যে আহ্বান জনালে। মেট্ৰিক পৰীক্ষাৰ বাবে আশীৰ্বাদো বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই। মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে এটা টেষ্ট পৰীক্ষা হয় না নহয়, বাছনি হয় না নহয়। এই ইলেকশ্যনটো মোৰ কাৰণে বাছনি পৰীক্ষা। বাছনিত পাছ কৰিলেহে মেট্ৰিক দিব পাৰিম। গতিকে আপোনালোকে যদি এই ইলেকশ্যনত বিজেপিক জিকাই দিয়ে, তাৰমানে মই টেষ্ট পাছ কৰিলোঁ, তেতিয়া 26ত মেট্ৰিক দিব পাৰিম। ঠিক আছে। সেইকাৰণে এইটো মোৰো প্ৰথম ইলেকশ্যন। আগতে শুৱালকুছি বেজেৰাত ইলেকশ্যন খেলি থাকোঁ, কিন্তু আপোনালোকৰ মাজত এইটো মোৰ প্ৰথম ইলেকশ্যন। আৰু সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিম, এই ইলেকশ্যনটোত যাতে সকলোৱে আমাৰ বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰে। কৰিবনে নাই? বিজেপিক ভোট দিবনে নাই? সকলোৱে দিবনে নাই বিজেপিক ভোট? শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো এইখন অসমতে ডাঙৰ হৈছোঁ। আপোনালোকে যদি মনত পেলাই 1979 চনৰ পৰা আমাৰ অসমখন অগ্নিগৰ্ভা হৈ আছিল। কেতিয়াবা বিদেশী নাগৰিকৰ আন্দোলন, কেতিয়াবা বড়ো আন্দোলন, কেতিয়াবা কাৰ্বি আন্দোলন, কেতিয়াবা আলফা, কেতিয়াবা NDFB। 79 চনৰ পৰা যিসকল ল'ৰা ছোৱালী আমি ডাঙৰ হ'লোঁ, 79 চনত মই ক্লাছ 5ত পঢ়ি আছিলোঁ। আমি যিবিলাক সেই সময়ত ডাঙৰ হ'লোঁ, আমি অসম মানে অসম বন্ধ বুলি ভাবিছিলোঁ। পিকেটিং, আন্দোলন, ধৰ্ণা, ধৰ্মঘট। লাহে লাহে 85 চনৰ পিছত অসম মানে বোমা বিস্ফোৰণ, NDFB, আলফা, কিডনেপ, অপহৰণ, অসম বন্ধ, কামৰূপ বন্ধ, নগাঁও বন্ধ, গোৱালপাৰা বন্ধ, ধুবুৰী বন্ধ। লাহে লাহে আন্দোলন আগুৱাই গৈ থাকিলে।
আজি বোলে কমতাপুৰৰ আন্দোলন, কালি বোলে আন এটা আন্দোলন, আজি বোলে আদিবাসীৰ আন্দোলন। আমাৰ অসমত এনেকুৱা এটা দিন নাছিল যিটো দিন অসমীয়া মানুহে বেয়া খবৰ নোপোৱাকৈ পাৰ কৰিছিল। কেতিয়াবা বোলে আলফাৰ ল'ৰা গুলি খাই মৰিলে, তেওঁ অসমীয়া। বোলে আলফাই পুলিচত গুলিয়াই মাৰিলে, তেওঁ অসমীয়া। বোলে বোমা বিস্ফোৰণ হল গুৱাহাটীত, কোন মৰিলে? অসমীয়া মৰিলে। বোমা দিয়াটো কোন আছিলে? অসমীয়া আছিলে। বোলে অসম বন্ধ, শিলগুটি মাৰি গাড়ীৰ আইনা ভাঙিলে, মাৰাটো কোন আছিল? অসমীয়া আছিলে। মাৰ খোৱাটো কোন? অসমীয়া আছিলে। অসমত উদ্যোগ নাহিছিলে। কোনোবা যদি অসম ফুৰিব আহিছিলে, বাধ্যত পৰিহে অসমত আহিছিলে। অসমৰ মানুহে অসমৰ বাহিৰলৈকে ওলাই গৈছিল। এনেকে বহুত দিন চলিল। বহুত ব্যক্তি মুখ্যমন্ত্ৰী হল, মন্ত্ৰী হল, বিধায়ক হল। কোনেও আমি ভবা নাছিলো যে অসমখনৰ কেতিয়াবা পৰিৱৰ্তন হ'ব। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো। চকীটো কোনোবা এজন বহিবই লাগিব। মই নবহিলে আন এজন বহিব, আন এজন নবহিলে আন এজন বহিব। যি নহওক আপোনালোকৰ আশীৰ্বাদত মই 21 চনৰ 10 মে তাৰিখে চকীত বহিব। আজি আপোনালোকে কওক, অসম বন্ধৰ নাম শুনে আজি আপোনালোকে? বোমাৰ কথা কিমান দিন আগত বোমা বিস্ফোৰণৰ কথা কৰবাত শুনিছে আপোনালোকে? গুলিকাণ্ড হৈছে, আৰ্মি আহিছে, পুলিচ, CRP, হুলস্থুল। আজি যোৱা 4 বছৰ, যদি 1979 চনৰ পৰা আমি হিচাপ কৰো, যোৱা 4 বছৰ আমাৰ অসমত সম্পূৰ্ণ শান্তি আজি বিৰাজ কৰিছে। বোমা বিস্ফোৰণ নাই, গুলি নাই, কিডনেপিং নাই, অপহৰণ নাই। মোটামুটি আলফাৰ কথাও আমি শুনা নাপাওঁ। NDFB বিলাকেও সাৰেণ্ডাৰ, কাৰ্বি উগ্ৰপন্থীও সাৰেণ্ডাৰ। গুৱাহাটী বাদ দিয়ক, এতিয়া কোকৰাঝাৰৰ দৰে জাগাটো আপোনালোকে নিৰাপদে যাব পাৰে, নিৰাপদে আহিব পাৰে। কোনেও নুসুধে আপুনি অসমীয়া নে বঙালী, বিহাৰী নে বড়ো। আজি 4টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমাৰ অসমখন এখন শান্তিৰ দ্বীপলৈ ৰূপান্তৰ হ'ল। আমি নিয়মবিলাক পৰিৱৰ্তন কৰি আছো যাতে দুখীয়া মানুহে কতো কষ্ট নাপায়। কংগ্ৰেছ চৰকাৰৰ দিনত অংগনবাদী চাকৰি এটা ল'বৰ কাৰণেও পইচা দিব লাগিছিল। মাক বাপেকে ল'ৰা ছোৱালীক কয় কলেজত যা, ভাল কৰি পঢ়। ল'ৰাই মাকক কয় পঢ়ি কি লাভ হ'ব, চাকৰি পাম নেকি? বোলে বাবা পঢ়চোন। বোলে পঢ়ি কি লাভ হ'ব, তোৰ পইচা আছে ঘোষ দিবৰ কাৰণে। ল'ৰা ছোৱালী ঘৰতে বিদ্ৰোহী হৈ আছে। পইচা নিদিলেতো চাকৰি নাপায়। আৰু 10 জনে পঢ়ি শুনি বোলে চাকৰিটো নিদিয়ে, আলফাত যাম। এনেকুৱা আমাৰ অসমৰ পৰিৱেশ আছে। যোৱা 4 বছৰত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো। কোনো বাপৰ বেটাই তামোল এখনো খাব পৰা নাই। মাত্ৰ 4 বছৰৰ ভিতৰতে যিখন অসমত দুৰ্নীতি নহলে একো কাম নহৈছিল, আজি লাহে লাহে সমাজখনৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। মানুহৰ সমস্যাবিলাক সমাধান হৈছে। এতিয়া অসমত উদ্যোগ আহিব। 7,000 8,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কৰ্ণাটকত যায়, তামিলনাডুত যায়। বোলে কি কৰ? সিকিউৰিটি গাৰ্ড। কিমান টকা দৰমহা? 8,000। বেমাৰ হলেও চিকিৎসা কৰিব নোৱাৰে।
ঘৰলৈকেও টকা পঠাব নোৱাৰে আজি এবাৰ যদি আমি অসমত উদ্যোগ বহাব পাৰোঁ সেই গোটেই ল'ৰা ছোৱালীবিলাকক আমি অসমলৈ উভতাই আনিব পাৰিম মাকৰ ল'ৰা মাকৰ বুকুলৈ উভতি আহিব পাৰিম কোনেও আগত চিন্তা কৰা নাছিল টকা নিদিয়াকৈ চাকৰি হ'বনে অসমত ক'ত আম্বানী আদানী আহিব কিন্তু আজি পৰিৱৰ্তন হ'ল আগতে মানুহে ডিব্ৰুগড় যাওঁতে ফোন কৰে ক'ৰবাত ৰাস্তাত বন্ধ আছে নেকি বোলে ৰেলত যাম বোলে আজি ৰেল বন্ধ আছে নেকি আজিকালি আপোনালোকে নিজে কোনবাই এইবোৰ কথা পাতেও নেকি মই যদি এইখিনি কথা নকলেহেঁতেন আপোনালোকৰ মনতেই নপৰিলে কিয় আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অসমৰ উন্নতি হৈছে এতিয়া ল'ৰা ছোৱালীয়ে মোক গ'লে সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব কামাণ্ডো কেতিয়া ওলাব ফৰেষ্ট কেতিয়া ওলাব তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত যোৱাৰ কাৰণে চিন্তা কৰা নাই পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে মানুহৰ জীৱনলৈ এই ভাবিব নোৱাৰা পৰিৱৰ্তন 4 বছৰৰ ভিতৰত সম্ভৱ হ'ল আজি আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিছে